Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগাল এডুকেশ্যন আৰু মই অভিজিত মজুমদাৰ। আজি এটা ইনফৰমেশ্যনৰ ভিডিঅ' আনিছো আৰু ইনফৰমেশ্যন ভিডিঅ'টো এনেকুৱা যে কিছুমান বস্তু আমি জানিব লাগিব, কিছুমান বস্তু আপোনালোকে নাজানাকে কিছুমান কাম নকৰিব। আৰু আজি মোৰ বিষয়টো হৈছে টপ 20 টেষ্ট সিৰিজ। টপ 20 টেষ্ট সিৰিজ এখন কিতাপ, যিখন কিতাপৰ কাৰণে মই বহুত দিনৰ পৰা অপেক্ষা কৰি আছিলো আৰু আপোনালোকে অপেক্ষা কৰি আছে যে এনেকুৱা কি কিতাপ, এখন কিতাপ যিখন কিতাপৰ ল'ৰা ছোৱালী ইমানখিনি আশা কৰি আছে, ইমানখিনি বিশ্বাস কৰি ৰখি আছে, সেই কিতাপখন কি আছে, কি নাই, কিয় লাগে এই কিতাপখন ল'ব বা নল'লে আপোনাৰ কি প্ৰব্লেম আছে, সবিশেষ আজি জনাম। গতিকে সম্পূৰ্ণ ক্লাছটো আপোনালোকে চাব লাগিব আৰু ক্লাছটোত বিতংভাৱে আপোনালোকক জনাম কি আছে কি নাই। অ'কে, তো আজি মই ইয়াতে কভাৰত লিখিছো যে টপ 20 টেষ্ট সিৰিজ কিতাপখনত কি আছে, এনেকুৱা কি বস্তু আছে যাৰ কাৰণে কিতাপখন ল'ৰা ছোৱালী ল'ব বিচাৰি আছে বা আমাৰ অলপমান ষ্টক বৰ্তমান কমি গৈছে। তো তাত এনেকুৱা কি বস্তু আছে বা কিহৰ কাৰণে আমি কিতাপখন ল'ব লাগে। লগতে আমি জনাব বিচাৰিছো যে পৰীক্ষাৰ আগত টেষ্ট সিৰিজ কিয় লাগে। আমি যে পৰীক্ষাৰ আগত টেষ্ট সিৰিজ লাগে বা টেষ্ট সিৰিজ আমি বিচাৰি থাকো, কি কৰোঁ টেষ্ট সিৰিজ এটি, নকৰিলে কিবা প্ৰব্লেম আছে নেকি, সবিশেষ জানিম। তো চাই থাকিব আপোনালোকৰ আপোন চেনেল ইগাল এডুকেশ্যন। পূৰ্বতে কওঁ আমাৰ নলবাৰীৰ যোনটো চেণ্টাৰ আছে, নলবাৰী চেণ্টাৰত আমাৰ এডমিশ্যন চলি আছে আৰু মেথমেটিক্স আৰু ৰিজনিং এটা স্পেচিয়েল বেটছ আমি ৰান কৰি আছো আৰু ইতিমধ্যে আমাৰ বহুকেইটা বেটছ কমপ্লিট হৈছে, কেইটামান ৰান হৈ আছে আৰু নতুন বেটছৰ কাৰণে আমি এডমিশ্যন চলি আছে। যদি আপুনি নলবাৰী চেণ্টাৰৰ ওচৰত যদি আহিব বিচাৰিছে তেন্তে আহক, আপুনি কণ্টেক্ট কৰক, কণ্টেক্ট নম্বৰ আছে আৰু সোনকালে আহি এডমিশ্যন লওক। নিশ্চয় ভালকৈ পঢ়িব, নিজৰ মতে পঢ়িব পাৰিব, উইকলি টেষ্ট সিৰিজ দিব পাৰিব। গতিকে পাহৰি নাযাব, আহিব পাৰে। অ'কে, এতিয়া আমি আহিছো বিশেষকৈ যে কি আছে টপ 20 টেষ্ট সিৰিজ কিতাপখনত। পোনপ্ৰথমে মই আপোনাক কিতাপখন দেখাব বিচাৰিছো আৰু কিতাপখন মই আপোনাক দেখাম যে কিতাপখন মোৰ হাতত আছে। পোনপ্ৰথমে কওঁ কিতাপখন নাম হৈছে টপ 20 টেষ্ট সিৰিজ আৰু ইয়াত মোৰ লগত এগৰাকী বিশিষ্ট ব্যক্তি, তেখেতৰ নাম ব্ৰজেন্দ্ৰ দেৱ মোহন শৰ্মা। তেখেত এগৰাকী অভিজ্ঞ শিক্ষক, তেখেতে বহুত বছৰ শিক্ষকতাৰ কাম কৰিছে, বহুতখিনি তেখেতৰ অভিজ্ঞতা আছে আৰু তেখেতৰ অভিজ্ঞতাখিনি আৰু তেখেতৰ জেনেৰেল নলেজৰ যিখিনি তেখেতৰ নলেজ বা এক্সপিৰিয়েঞ্চ, গোটেইখিনি কিতাপখিনি তেওঁ প্ৰতিফলিত কৰিছে। গতিকে তেখেত অবিহনে কিতাপখন কেতিয়াও সম্ভৱ নহ'ল। তো তেখেতক মই এই মঞ্চৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ যিখিনি কণ্টেণ্ট, সেই কণ্টেণ্টত আমি বিশ্বাসেৰে সেই কণ্টেণ্টখিনি আদৰি ল'ব পাৰোঁ, কাৰণ তেখেতৰ বিষয়ে পিছফালে আমি সম্পূৰ্ণভাৱে লিখা আছে কিতাপখনত। তেখেতে ইতিমধ্যে বহুকেইখন স্কুলৰ লগত জড়িত হৈ আছে, বহুকেইখন কলেজৰ লগত তেখেতে জড়িত হৈছিলে, তেখেতে প্ৰিন্সিপাল হিচাপে 9 বছৰ কাম কৰিছিলে। গতিকে তেখেত ব্ৰজেন্দ্ৰ দেৱ মোহন শৰ্মা, তো তেখেতে গোটেই GS পাৰ্টটো তেখেতে চাইছে। গতিকে আপোনালোকে বিশ্বাসেৰে কিতাপত GS পাৰ্টটো ল'ব পাৰিব। অ'কে, তো পোনপ্ৰথমে মই আপোনাক কিতাপখন দেখাইছোঁ। এখন হৈছে টপ 20 টেষ্ট সিৰিজ কিতাপ। কিতাপখনৰ চাইজটো দেখিছে অকণমান বেলেগ আৰু বাইণ্ডিংটো অকণমান আপোনালোকে অকণমান 3D এটা বাইণ্ডিং দিয়া হৈছে। আৰু 3D বাইণ্ডিংটো আপোনালোকে দেখিছে, 3D বাইণ্ডিঙত অকণমান যাতে অকণমান কিতাপখন এট্ৰাক্টিভ হয়, কাৰণ যিমান বস্তু এট্ৰাক্টিভ হ'ব সিমানকৈ ল'ৰা ছোৱালী পঢ়ি ভাল পাব। এতিয়া এই কিতাপখন যে আমি দেখিছোঁ, কিতাপখনত আছে কি, এনেকুৱা কি বস্তু যাক নাম দিয়া হৈছে টপ 20 টেষ্ট সিৰিজ আৰু পাব্লিছ কৰিছে অশোক পাব্লিকেশ্যন পাণবজাৰ। অ'কে, তো পোনপ্ৰথমে আমি যাওঁ যে টপ 20 টেষ্ট সিৰিজখনত আছে কি। নাম্বাৰ 1, ইয়াতে যিখন কিতাপত আপোনালোকে যদি ভালদৰে চাই বা কিতাপখন খোলে, ইয়াত প্ৰতিটো কুৱেশ্যন দুটা লেংগুৱেজত ইনক্লুড কৰা হৈছে। প্ৰতিটো কুৱেশ্যন আমি দুটা লেংগুৱেজত ইনক্লুড কৰিছোঁ আৰু লেংগুৱেজ দুটা হৈছে ইংৰাজী আৰু অসমীয়া। দুটা মাধ্যমত আমি গোটেই কিতাপখন সজাইছোঁ আৰু দুটা মাধ্যম এই কিতাপখনত আপোনাৰ উপলব্ধ থাকিব। গতিকে কিতাপখনত দুটাকৈ মাধ্যম ইয়াত ইনক্লুড কৰা হৈছে। গতিকে আপোনাৰ অসমীয়া মিডিয়ামতো যদি পঢ়ি আহিছে বা ইংৰাজী মিডিয়ামতো যদি আপুনি বৰ্তমান প্ৰিপাৰেশ্যন কৰি আছে, তো তাৰ কাৰণে আপুনি চিন্তা কৰিব নালাগে, দুয়োটা মাধ্যম ইয়াতে আপুনি সুন্দৰকৈ পাই যাব। অ'কে, দ্বিতীয়তে ইয়াতে টোটেল টেষ্ট সিৰিজ কিমানটা আপোনালোকক ভালদৰে যদি মই ইয়াত কণ্টেণ্টটো দেখাব যাওঁ, কণ্টেণ্টটো দেখাব গ'লে ইয়াত টোটেল 20টা টেষ্ট সিৰিজৰ কণ্টেণ্ট আছে। অ'কে, 20টা টেষ্ট সিৰিজৰ কণ্টেণ্ট আছে, টোটেল 20টা টেষ্ট সিৰিজ ইয়াত ইনক্লুড কৰা হৈছে। অ'কে, গতিকে টোটেল 20টা টেষ্ট সিৰিজ আৰু সেই 20টা টেষ্ট সিৰিজ আপোনালোকে প্ৰেক্টিছ কৰিব। প্ৰেক্টিছ কেনেকৈ কৰিব, ক'ত কৰিব, সবিশেষ মই আপোনাক জনাই আছোঁ, আপুনি চাই থাকিব। টোটেল কুৱেশ্যন, ইয়াত যদি আপুনি কুৱেশ্যন বিচাৰিব যায়, কুৱেশ্যন টোটেল আছে 1600 কুৱেশ্যন আছে। 1600 প্ৰশ্ন এখন কিতাপত, সহজ নহয়। এখন কিতাপত 1600 প্ৰশ্ন, দুটা লেংগুৱেজত, মানে এটা লেংগুৱেজত 1600, এটা লেংগুৱেজত 1600, প্ৰায় 3200 কুৱেশ্যন বুলি ক'ব লাগিব, কাৰণ এটা লেংগুৱেজত 1600 আৰু এটা লেংগুৱেজত 1600, মানে দুটা লেংগুৱেজত যিহেতু আছে, তো 1600টা ইয়াত কুৱেশ্যন ইনক্লুড কৰা আছে কিতাপখনত। গতিকে মই ভাবোঁ এইটো কম সংখ্যা বা নাম্বাৰ নহয়, এইটো বহুত ডাঙৰ নাম্বাৰ হয়। লগতে এনচাৰ এণ্ড চলিউশ্যন, য়েছ, ইয়াতে GSৰ প্ৰতিটো এনচাৰ আৰু লগতে মেথমেটিক্স আৰু ৰিজনিঙৰ প্ৰতিটো চলিউশ্যন ইয়াতে কৰি দিয়া আছে। কেনেকৈ, প্ৰথম টেষ্ট সিৰিজখন দিয়া আছে। টেষ্ট সিৰিজখন আপুনি যাব, আজি ছানডে আপুনি প্লেন কৰিছে মই টেষ্ট সিৰিজ কৰিম, ৰাতিপুৱা উঠিছে 7টা বজাত, ধুনীয়াকৈ টাইমাৰটো লগাইছে, তাৰে 1 নম্বৰ টেষ্ট সিৰিজখন ষ্টাৰ্ট কৰিছে। এখন OMR চিট মই আপোনালোকক মোৰ যোনটো টেলিগ্ৰাম চেনেল তাত মই OMR চিট বনাই আপোনাক দিম। সেই OMR চিটখন আপুনি প্ৰিণ্ট কৰি ধুনীয়াকৈ ৰাতিপুৱা বহিছে, এখন টেষ্ট সিৰিজ কৰিছে, ধুনীয়াকৈ টাইম লৈছে 2 ঘণ্টা এখন টেষ্ট সিৰিজ কৰিছে। টেষ্ট সিৰিজখন কৰাৰ লগে লগে আপুনি পিছত নিজৰ ভেৰিফাই কৰিব পাৰিব তাৰ এনচাৰবোৰ মিলিছে নে নাই, শুদ্ধ হৈছে নে নাই, সেই গোটেইখিনি কৰিবৰ কাৰণে কিতাপখনৰ পিছফালে চলিউশ্যনৰ ব্যৱস্থা কৰা হৈছে। গতিকে সলিউশন পার্ট 2 ইয়াতে ইনক্লুড আছে, তো তার কারণে তুমি চিন্তা করব না লাগে, এই সলিউশন পার্ট 2 ইয়াতে ইনক্লুড আছে।
ক্লিয়াৰ ওকে তো আমি আগবাঢ়িছো ইয়াৰ পিছৰটো কি কন্টেন্ট ইয়াতে আমি চাব লাগিব যে এই কিতাপখনত আপোনালোকে সুধিব পাৰে কি আছে কি সাবজেক্ট ইনক্লুড কৰা হৈছে গোটেই সাবজেক্টখিনি মই আপোনালোকক জনাম এটা এটাকে যে কি সাবজেক্ট আছে কি সাবজেক্টৰ কিতাপখন অকল মেথছৰ নেকি অকল ৰিজনিঙৰ নেকি বহুতে কোৱেশ্চন কৰি থাকে তো অকল মেথছ বা ৰিজনিঙৰ নহয় নাম্বাৰ 1 ইয়াতে আছে জেনাৰেল নলেজ দ্যাট মিন্স হিষ্ট্ৰী জিওগ্ৰাফি পলিটি ইকনমিক্স লিটাৰেচাৰ গোটেইখিনি বস্তু ইয়াত ইনক্লুড আছে যিমান জেনাৰেল নলেজৰ কন্টেন্ট আমাৰ এডিআৰই বা বিভিন্ন ধৰণৰ গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাত লাগে এই গোটেইখিনি ইয়াতে ইনক্লুড আছে ওকে লগতে ইয়াত ইনক্লুড আছে ইংলিছৰ গোটেই পৰ্চনখিনি ইয়াতে আছে গোটেই পৰ্চনৰ কোৱেশ্চন যি ইম্পৰ্টেন্ট গোটেই ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াত সন্নিবিষ্ট কৰা আছে লগতে আছে ৰিজনিঙৰ প্ৰশ্নবোৰ ইয়াতে আমি ইনক্লুড কৰিছো ৰিজনিঙৰ প্ৰশ্নবোৰ আমি ইয়াত কৰিছো গোটেই ৰিজনিঙৰ প্ৰশ্নখিনি ইয়াত আছে লগতে আছে ম্যাথমেটিক্স যেটো মোৰ পাৰ্ট এই দুটা গোটেইটো পাৰ্ট মোৰ পাৰ্ট হয় ওকে আৰু এইটো সাৰৰ পাৰ্ট যিজন সাৰ আছে জেনাৰেল নলেজৰ ইংলিছৰ পাৰ্টটো দেখাটো আৰু এই দুটা পাৰ্টটো মই চাই আছো আৰু ম্যাথমেটিক্সৰ ইম্পৰ্টেন্ট আৰু ভাল আৰু স্ট্যান্ডাৰ্ড কোৱেশ্চন ইয়াতে ইনক্লুড কৰা হৈছে ইয়াতে টোটাল পেজ নাম্বাৰ আছে 264 টা পেজ আছে ওকে আৰু বাকি আপোনালোকে গমে পাইছে ল্যাঙ্গুৱেজ দুটা আছে পাবলিকেশন নাম অসো পাবলিকেশন ওকে এটা কিতাপখন কোৰ পৰা লম কিয় লম কেনেকে লম গোটেইখিনি মই বিশেষ জনাম ওকে তো ইয়াতে কিতাপখনে পিছফালে আপোনালোকে দেখিব এটা ইয়াতে স্ক্যানাৰ আছে স্ক্যানাৰটো আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলৰ স্ক্যানাৰ হয় ম্যাথছ উইথ অভিজিত এই স্ক্যানাৰটোত আপোনালোকে স্ক্যান কৰাৰ লগে লগে আমাৰ টেলিগ্ৰাম গ্ৰুপত সোমাব আৰু টেলিগ্ৰাম গ্ৰুপত সোমাৰ লগে লগে আমাৰ যিমানবোৰ ইউটিউবৰ ভিডিঅ ইউটিউবৰ কনসেপ্ট গোটেই কিতাপখন আমি সলভ কৰিব কাৰণে প্ল্যান কৰি ইয়াত লিখা হৈছে ফ্ৰী অনলাইন সাপোৰ্ট এইকাৰণে অনলাইন সাপোৰ্ট লিখা হৈছে যে কিতাপখন কেইদিনমান পিছত যেটা লৰা চলে হাতে হাতে পঢ়িব তেৰে কিতাপৰ ভিতৰত যিমানখিনি কোৱেশ্চন আছে ম্যাথমেটিক্স আৰু ৰিজনিঙৰ এই কোৱেশ্চনখিনি আপোনাক মই এইটো চেনেলত সলভ কৰা এটা দায়িত্ব লম যাতে প্ৰতিটো কোৱেশ্চন আপোনালোকক মই ইয়াতে সলভ কৰা আছে তথাপিও মই যে আপোনাক বুজাই পেলাই সলভ কৰিব পাৰো এইটো এটা সিদ্ধান্ত লম সেইকাৰণে ইয়াৰ ফ্ৰী অনলাইন সাপোৰ্ট বুলি মেনশন কৰা আছে ইয়াতে অনলাইন সাপোৰ্টৰ কাৰণে এটো স্ক্যান কৰিলে আমাৰ টেলিগ্ৰাম গ্ৰুপত জয়েন হৈ যাব আৰু টেলিগ্ৰাম গ্ৰুপত জয়েন হৈ যোৱাৰ লগে লগে আপোনালোকে আমাৰ ইউটিউবত ইয়াৰ সলিউশনবোৰ লাহে লাহে পোৱা আৰম্ভ কৰিব ওকে এতিয়া আমি ক'ব যাও এই কিতাপখনৰ এটা দাম আমি কিতাপখনৰ প্ৰথমতে এটা দাম ৰাখিছিলো দামটো আছিল 395 395 টকা কিন্তু লৰা ছোৱালী যিমানখিনি মেছেজ ফোন আমাৰ আহিলে যে স্যাৰ দামটো প্লিজ কমাই দিয়ক আমি বিশ্বাস কৰিব আপুনি কিতাপখন প্ৰিন্ট হোৱাৰ এক দিন আগত এটা ৰাতি আগত আমি ডিসিশন কৰি দামটো চেঞ্জ কৰি পেলাইছো আমাৰ দাম কনফাৰ্ম হৈছিল 395 বহুতে চাগে 395 বুলি অৰ্ডাৰ কৰিছিল তেওঁলোকৰ পেমেন্ট ৰিটাৰ্ন কৰি দিয়া হ'ব এটা চিন্তা কৰিব নালাগে কিন্তু ম্যাক্সিমাম 395 বুলি গমে পাইছিলে কিন্তু প্ৰিন্ট দিয়াৰ এক দিন আগত এক ৰাতি আগত আমি সিদ্ধান্ত হলনি কৰিছো কাৰণ বহুত লৰা ছোৱালীৰ মেছেজ আহিছিল যে স্যাৰ প্লিজ প্ৰাইচটো কম কৰি দিয়ক তো তাৰ কাৰণে লাষ্টত আমি প্ৰাইচটো 395 কাটি পেলাই 350 কৰিব কাৰণে বাধ্য হৈছো এইটো এখানে বাধ্য হৈছো ছাত্ৰ ছাত্ৰীৰ ৰিকুৱেষ্টৰ কাৰণে এই প্ৰাইচটো আমি ৰাখিবৰ কাৰণে বাধ্য হৈছো ওকে লগতে আপুনি কওঁ যে এই কিতাপখন যেটা আপুনি কৰিব ইয়াতে দুটা আছে এটা অনলাইন বুকিং এটা অফলাইন বুকিং বুলি ক'লে আপুনি লোৱাৰ আসামৰে হওক বিভিন্ন ডিস্ট্ৰিক্টৰ পৰা আপুনি অফলাইনত হাতৰ পৰা কিতাপখন ল'ব বিচাৰি আছে ডাইৰেক্ট হাতৰ পৰা কোনো এপত নোযোৱাকৈ কোনো ৱেবছাইটত নোযোৱাকৈ হেনেকৈ আপুনি ল'ব পাৰে তাৰ কাৰণে আপোনাক এটা মই অপচন দিম এই অপচনটো হৈছে এটা ডেসক্ৰিপচন এটা লিংক দিম এটো অকল স্পেশাল লোৱাৰ আসামৰ কাৰণে আমি প্ল্যান কৰিছো লোৱাৰ আসামত যেখিনি নলবাৰী বৰপেটা কামৰূপ ৰুৰেল এনেকুৱা জাগাখিনিৰ পৰা যি লৰা ছোৱালী আছে তেওঁলোকে অনলাইনত কেতিয়াবা প্ৰবলেম হৈ যায় কিবা অসুবিধা হৈ যায় তেওঁলোকৰ কাৰণে এটা আমি অফলাইন বুকিংৰ ব্যৱস্থা কৰিছো এটো ডেসক্ৰিপচনৰ লিংকটো দিয়া হ'ব যিসকলে বেলেগ বেলেগ ডিস্ট্ৰিক্টৰ পৰা আছে যি অকমান দূৰৰ পৰা আছে বা গুৱাহাটীৰ অকমান আঁতৰত থাকে তেওঁলোকৰ কাৰণে আমি এটা অনলাইন বুকিং সিস্টেম যেটা আপোনালোকে জানে হেতু ইয়াৰ কিতাপৰ পিছফালেও তাক আমি ইয়াত লোগোটো আপুনি দেখা পাব আৰু সেই লোগোটোৰ নাম হৈছে পুস্তক গৃহ www.pustakgriha.com ইয়াতে আপোনালোকে কিতাপখন অৰ্ডাৰ কৰিলে 3-4 দিনৰ ভিতৰত বা 5 দিনৰ ভিতৰত আপোনাৰ কিতাপখন আপোনাৰ হাতত যাব ইয়াত এটা কম ইয়াত ডেলিভাৰী চাৰ্জ সম্পূৰ্ণ বিনামূলীয়া ইয়াতে ডেলিভাৰী চাৰ্জ সম্পূৰ্ণ বিনামূলীয়া মনত থাকিব এটো যে pustakgriha.com আপুনি গুগলত যাব www.pustakgriha.com আপুনি মাৰিব লিংকটো লাগিলে ডেসক্ৰিপচনত দি থৈ দিম গতিকে ইয়াতে আপোনালোকে কিতাপখন অৰ্ডাৰ কৰিব পাৰিব আৰু কিতাপখন ফ্ৰী ডেলিভাৰী আপোনাৰ ঘৰত গুচি যাব গতিকে এখন আছিল আমাৰ টপ 20 টেষ্ট সিৰিজ আৰু যিখন অলৰেডি আপোনালোকৰ ওচৰৰ দোকানত ওচৰৰ আপোনালোকৰ যিকোনো ৱেবছাইট সকলোতে কিতাপখন এভেইলেবল আছে আপোনালোকে যাওক কিনক আৰু পঢ়ক আপোনালোকৰ ফিডবেক জনাব মোৰ বিশ্বাস আপোনালোকে নিশ্চয় ভাল পাব কোনো ধৰণৰ অসুবিধা নহয় আৰু কিতাপখন আপোনালোকক হতাশ নকৰে ওকে তো অবয়হত আপোনালোকক বহুত বহুত ধন্যবাদ ইমান ধৈৰ্য ধৰি আপোনালোকে চালে তো আপোনালোকক যি সুবিধা লাগে যি লাগে জনাব আমি আপোনালোকৰ লগত আছো তেনে লগ পাম এটা নতুন ক্লাছত তেতিয়ালৈকে টপ 20 টেষ্ট সিৰিজৰ আপোনাৰ হাতত থাকক যেটা আপোনালোকৰ হাতত আহিব তেতিয়া মই এখন সলভ কৰি দিয়াৰ ব্যৱস্থা কৰিম ইউটিউব চেনেলত গতিকে আশা কৰো আপোনালোকে নিশ্চয় ভাল পাব লগ পাম এটা নতুন ক্লাছত তেতিয়ালৈ চাই থাকিব আপোনালোকৰ আপোন চেনেল ইগালিটি আছে থ্যাংক ইউ সো মাচ লাভ ইউ অল টেক কেয়াৰ